প্ৰথম অৱস্থাত প্ৰথম 1 পৰা 3 দিনলৈ সাধাৰণতে নৰ্মেল যিখিনি আমাৰ ভাইৰেল ফিভাৰ আছে ভাইৰেল ফ্লু তেনেকৈ দেখা দিয়ে লক্ষণসমূহ জ্বৰ বা গাৰ বিষ বা চৰ্দি তেনেকুৱাকৈ বস্তু আৰম্ভণি হয় ৰোগবিধৰ কিন্তু তাৰ পিছত প্ৰথম 3 পৰা 7 দিনৰ ভিতৰত যিখিনি এনকেফেলাইটিছ লক্ষণ আছে যেনেকুৱা জ্বৰ তাৰ লগতে তীব্ৰ মূৰৰ বিষ কেতিয়াবা ৰোগী অচেতন হৈ পৰিব পাৰে তাৰ লগতে চকুৰে অলপ কম দেখা বা মিৰ্গি হোৱা তেনেকুৱা লক্ষণবোৰ দেখা দিয়ে যেতিয়া এনকেফেলাইটিছ ষ্টেজলৈ গৈ পায় আৰু কেতিয়াবা এটা ৰিকভাৰী ষ্টেজ থাকে যিটো ৰিকভাৰী ষ্টেজত পাৰ্চনৰ কেতিয়াবা কিছুমান যিখিনি ব্যক্তিৰ ইনফেকশ্যন হৈছে তাৰে 40% বা 30% লোকৰ কিছুমান ৰেচিডুৱেল নিউৰলজিকেল ডেফিচিট থাকি যায় যেনেকুৱা কিছুমানৰ দেহৰ কোনো এটা অংগ দুৰ্বল হৈ থাকিব পাৰে বা কিছুমানে অলপ চকুৰে কম দেখা হৈ থাকিব পাৰে কথা কোৱাত বা বস্তু খোৱাত অসুবিধা কিছুমান তেনেকুৱাকৈ অলপ দীঘলীয়াকৈ কিছুমান ব্যক্তি থাকি যায় এই ৰোগৰ প্ৰভাৱত